পানী কৰি চবকে জুৰুলা কৰি দিছে মানে আমাৰো ইয়াতে পুৰা পানী পৰিল একদম মেলা বৰ্তমানৰ পৰি আছে আৰু তথাপিও আমাৰ একদম সেনেকা বানপানী আমাৰ ইয়াতে বৰ্তমানো দেখা পোৱা নাই আৰু সেইকাৰণে বানপানী চাব মন আছে আমাৰ ইয়াতে বানপানী চাব লাগিলে নদীতহে যাব লাগিব নদীতহে বানপানী দেখা পাবি অল্প স্বল্প হয় তাকো মানে ইমান একটা ভয়ানক বানপানী নহয় আৰু তো নদীৰে বানপানী দেখিলে আহোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেলেগ জেগাৰ উদাহৰণ লোৱাৰ আগতে আমাৰ একদম সন্মুখতে থকা পুখুৰীৰে উদাহৰণ দিওঁ যে আমাৰ ঘৰ আৰু এই পুখুৰী চা বৰ্তমানো একদম ফিল আপ হোৱাই নাই একটা প্ৰমাণ দিলোঁগে আমাৰ ইয়াতে বৰ্তমানো বানপানী হোৱা নাই আৰু নদী যাম নদীতো পানী দেখাম তো কম্পেয়াৰ কৰিব পাৰিবি গুৱাহাটীৰ লগত নাইবা আপাৰ আছামৰ লগত আৰু আমাৰ গাঁৱৰ বাটৰ অৱস্থা মানে কি ক'ম আৰু গোটাই চাৰিওফালে জংঘল 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 একদম জংঘলৰ মাজে দিয়া ৰাস্তা কিবা ভূত প্ৰেতৰ জেগা নিচিনা লাগে আমাৰ ৰাস্তাকেইটা চালে গাঁৱৰ ৰাস্তা যে সেইকাৰণে চব জংঘল জংঘল আৰু নদীত আহিয়া পালোঁ আৰু বানপানী হ'লে বহুত দূৰলৈকে পানী উঠি আহে এইগিলা হ'ল একদম আমাৰ পাছফালৰ পৰা অহা পানী আৰু মোৰ আগত আছে নদীখন মানে তাৰাং নদীখন 3 দিনমান পানী পুৰা একদম নন ষ্টপ আহি আছে অল্পহে বানপানী হৈছিল আৰু আধা ঘণ্টামান পাছতে নোহোৱা হৈ আছে কাৰণটা হ'ল যদি আধা ঘণ্টা পানী পুৰা বন্ধ হৈ যায় তাহলে মানে আমাৰ বানপানীও চেছ হৈ যায় আমাৰ বৰ্তমান যিও নদী আছে নদীখনতো বানপানী হোৱা নাই বুলিয়ে ক'ব পাৰিবি ইগোটেই হ'ল নদী একদম কাণভৰীয়া পানী আহি আছে কিন্তু এইফালে বাহিৰতে আহিব পৰা নাই একদম নদীৰ কাণে কাণে আছে আৰু এইফালে গৰু বান্ধিয়া থৈছে খাৱাই খাৱাই আৰু ৰাতি হ'লে আমি এতিয়া মাছ মাৰিব আহোঁ এই যি গছ যি দেখা পাইছে এই গছ মানে একটা ছোট নদী ইয়াৰ পৰা আহি এই ডাঙৰ নদীৰ লগ খাইছে যে এই চাইডে চাইডে মাছ ওলায় এই চাইডে চাইডে আমি মাছ মাৰোঁ আৰু ইগোতে হ'ল আমাৰ তাৰাং নদী আৰু তাৰাং নদীৰ বানপানী দেখা পাইল আপোনালোকে তো চাওক আমাৰ ইয়াত কেনেকা মানে আমি ভাল জেগাত আছোঁ আৰু কেনেকা মানে ভয় নাথাকা জেগাত আছোঁ আপাৰ আছামত হ'লে নাইবা গুৱাহাটীত হ'লে কি অৱস্থা হ'ল হয় এই 3 দিনত চাগে বহুত বৰষুণ হৈছে আৰু বহুত বানপানীৰ সৃষ্টি হৈছে কিন্তু আমি বৰ্তমান বহুত ছেফ জেগাত আছোঁ কোকৰাঝাৰত আছোঁ বহুত ছেফ জেগাত আছোঁ মেইন টাউনত নহয় কোকৰাঝাৰ মেইন টাউনৰ পৰা 20 কিলোমিটাৰমান আঁতৰত কালি পুখুৰী মাত্ৰ তো যি নহওক আমি বহুত ছেফ জেগাত আছোঁ তো ভিডিঅ' যদি ভাল লাগে তাহলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবি আৰু যদি বেয়া লাগে তাহলে ডিসলাইক একটা হলেও করে দিবি আর চ্যানেলত নতুন হয়ে থাকলে চ্যানেলটো সাবস্ক্রাইব করে কাষত থাকা বেল আইকনটো টিপিব নাপাহৰিবি আজিলৈকে বাই বাই।